উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ সহায়ৰ বাবে বিশেষ পদক্ষেপ বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা আৰু ৰূপম ভূঞাৰ। এটি বিশেষ দল লৈ শিল্পী দুগৰাকী উপস্থিত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ত। সংগীতৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰিলে ধনৰাশি। পৰিৱেশন কৰিলে এটাৰ পিছত আন এটা অসমীয়া গীত। গীত পৰিৱেশনৰ জৰিয়তে জমা হোৱা ধনৰাশি বৃহস্পতিবাৰে বানে সৰ্বশান্ত কৰা পৰিয়ালবোৰৰ মাজত বিতৰণ কৰিব তৰালী শৰ্মা আৰু ৰূপম ভূঞাৰ দলটোৱে। মানে আসলতে একেদিন গান গোৱাৰ পৰিৱেশ নাই আসলতে যিবোৰ দেখি আছো কিন্তু তথাপিতো ৰূপম আৰু মই আমি ভাবিছো যে কলেজ আমি মানে ছাত্ৰ ছাত্ৰীসকল যিসকল সঁচাকে বান বিধ্বস্ত আমি আমাৰ একদম ক্ষুদ্ৰ কিবাকে হ'লেও সহায় কৰিব পাৰিলে বৰ শান্তি পাম। সেইকাৰণে ৰূপম আৰু মই এনেকৈ ওলাইছো। আমি ইউনিভাৰ্চিটি কটন এনেকৈ যাম। কোনো পইচা এনেই দিব নালাগে। তাৰে মই গান গাম, ৰূপমে গান গাব অলপ অলপ সময় আৰু যোনে যেনেকৈ পাৰে দিলে আমি যদি অলপো সহায় কৰিব পাৰোঁ, কাৰণ মানে ইমান পৰিস্থিতি ভয়াৱহ আৰু সহায়ৰ ইমান ডাঙৰ প্ৰয়োজন, বিশেষকৈ এতিয়াৰ সময়টোত মানুহৰ পিছৰ সময়খিনিত তো ইমান ডাঙৰকৈ আমাৰ সহায় কৰিবলৈ সিমান আমাৰ একো সময় নাই, কিন্তু আমি আমাৰ ধৰণে অলপ হ'লেও যদি সহায় কৰিব পাৰোঁ সেইকাৰণে ওলাই আহিছোঁ। ফালৰ পৰা সৰু প্ৰচেষ্টা, কাৰণ যিমান ডাঙৰ বিভীষিকা এটা আহিছে তাৰ কাৰণে এইখিনি একোৱেই নহয়। তথাপিও আমি চেষ্টা কৰিম যিখিনি পইচা আমি ইয়াৰ পৰা কালেক্ট কৰিব পাৰোঁ। আজি গুৱাহাটীৰ কলেজখিনিত যাম আৰু কাইলৈ নগাঁৱৰ তেজপুৰৰ যিখিনি মহাবিদ্যালয় বা অন্যান্য ৰাইজৰ পৰাও যিখিনি সহায় পাওঁ সেইখিনি আমি মানে যিখিনি বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা প্ৰভাৱান্বিত হৈছে, যাৰ খুব ডাঙৰ দুৰ্যোগ এটা আহিছে, কিছু ছাত্ৰ ছাত্ৰীক যদি আমি আমাৰ ফালৰ পৰা সহায় কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে ডাঙৰ কথা হ'ব।